ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হ'ল? চৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব, আজিলৈকে কলিজাত দম নহ'ল। আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকে অত্যাচাৰ কৰিলে, তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল। আজি আমাৰ মানুহক সি যোন জাতি বৰ্ণৰ নহওক ভৰিত শিকলি লগাই প্লেনত আনি নমাইছে। দিল্লীকে কৰিব পৰা নাই, কেৱল লেকচাৰ। নিৰ্বাচনৰ সময়ত কেৱল এইটো লেকচাৰ মাৰি বজায়। নিৰ্বাচনৰ সময়ত ইয়াতে ভাষণ দিছিল চিঞৰি চিঞৰি তেওঁলোকৰ লিডাৰশ্বিপে যে চৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব, আজিলৈকে কলিজাত দম নহ'ল। আৰু আজি আমেৰিকাই এইটো দেখাই দিলে, এইটো এটা বেলেগ কথা। কিন্তু আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকে অত্যাচাৰ কৰিলে, তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল। আৰু আজি ইমান বছৰৰ পিছত ভাৰত চৰকাৰৰ ইয়াৰ পৰা বিতৰণ কৰাবলৈ ট্ৰানজিট কেম্পবিলাকে ৰাখিলে, কৰিবলৈ সাহস হোৱা নাই। কংগ্ৰেছৰ সভাপতি আৰু উত্তৰ দিব। আমি ভাৰতীয় জাতীয় কংগ্ৰেছে এককভাৱে শক্তিশালীভাৱে কাম কৰি আছোঁ। সেইবিলাকৰ লগত এলায়েন্স হোৱাৰ ক্ষেত্ৰত যিসকলে বিজেপি বিৰোধী স্থিতি লৈ আছে, আৰু কাৰ লগত মাৰ্চ হ'ব নহ'ব, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, লিডাৰ অফ দ্য অপজিশ্যন, চিফ স্প'ক্সপাৰ্চন আছে, তেওঁলোকে ইয়াৰ উত্তৰ দিব। চলিছে, সদায় থাকে আমাৰ, দিনে ৰাতি আমাৰ চলি যায়গৈ। মোবাইলত আমি চলাই থাকোঁ, আমি সকলোকে লৈ চলিব বিচাৰোঁ। কিন্তু মাজে মাজে এনেকুৱা জঁপিয়াই থাকিলে দিগদাৰী হয়। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ প্ৰৱাসী ভাৰতীয়ক জুডেৰেকুৰিৰ দৰে ভৰিত শিকলি লগাই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছে। আমেৰিকাৰ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হ'ল? প্ৰধানমন্ত্ৰী, পৰৰাষ্ট্ৰ মন্ত্ৰীক আহ্বান জনাইছোঁ, মুখখন গোজা মাৰি নাথাকিব। ভাৰত ৰাষ্ট্ৰ আজি বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ। আজি আমাৰ মানুহক সি যোন জাতি বৰ্ণৰ নহওক ভৰিত শিকলি লগাই প্লেনত আনি নমাইছে। ইয়াতকৈ ধিক্কাৰ দিবলগীয়া আৰু কথা নাই। তাৰ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ, ছয়গাঁও প্ৰেছ ক্লাব, বকু প্ৰেছ ক্লাব, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, প্ৰত্যেকৰ জৰিয়তে মই ইয়াৰ গৰিহণা দিছোঁ। অনাগত ভৱিষ্যতত এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইয়াত বৰ লেকচাৰ মাৰে, কিন্তু এই ক্ষেত্ৰত যাতে তেওঁলোকে চিঞৰি ইয়াৰ প্ৰতিবাদ জনায়। ভাৰতীয় নাগৰিকক ভৰিত চিকলি লগাই ভাৰতলৈ আনিব লগা হ'ল। এনে পৰিস্থিতি কিয় হ'বলৈ পালে, ইয়াক মই নিন্দা কৰিছোঁ। আৰু আপোনাক সবে আজি উপস্থিত হোৱাৰ কাৰণে প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ। দিল্লীকে কৰিব পৰা নাই, কেৱল লেকচাৰ। নিৰ্বাচনৰ সময়ত কেৱল এইটো লেকচাৰ মাৰি বজায়। নিৰ্বাচনৰ সময়ত ইয়াতে ভাষণ দিছিল চিঞৰি চিঞৰি তেওঁলোকৰ লিডাৰশ্বিপে যে চৰকাৰ গঠন কৰাৰ পিছতে ইয়াৰ পৰা বাংলাদেশলৈ লৈ যাব, আজিলৈকে কলিজাত দম নহ'ল। আৰু আজি আমেৰিকাই এইটো দেখাই দিলে, এইটো এটা বেলেগ কথা। কিন্তু আমেৰিকাই ভাৰতৰ লোকক এনেকুৱাকে অত্যাচাৰ কৰিলে, তেওঁলোকে ঘোষণা কৰিলে লৈ আহিল। আৰু আজি ইমান বছৰৰ পিছত ভাৰত চৰকাৰৰ ইয়াৰ পৰা বিতৰণ কৰাবলৈ ট্ৰানজিট কেম্পবিলাকে ৰাখিলে, কৰিবলৈ সাহস হোৱা নাই। কংগ্ৰেছৰ সভাপতি আৰু উত্তৰ দিব। আমি ভাৰতীয় জাতীয় কংগ্ৰেছে এককভাৱে শক্তিশালীভাৱে কাম কৰি আছোঁ। সেইবিলাকৰ লগত এলায়েন্স হোৱাৰ ক্ষেত্ৰত যিসকলে বিজেপি বিৰোধী স্থিতি লৈ আছে, আৰু কাৰ লগত মাৰ্চ হ'ব নহ'ব, প্ৰদেশ কংগ্ৰেছৰ সভাপতি, লিডাৰ অফ দ্য অপজিশ্যন, চিফ স্প'ক্সপাৰ্চন আছে, তেওঁলোকে ইয়াৰ উত্তৰ দিব। চলিছে, সদায় থাকে আমাৰ, দিনে ৰাতি আমাৰ চলি যায়গৈ। মোবাইলত আমি চলাই থাকোঁ, আমি সকলোকে লৈ চলিব বিচাৰোঁ। কিন্তু মাজে মাজে এনেকুৱা জঁপিয়াই থাকিলে দিগদাৰী হয়। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ প্ৰৱাসী ভাৰতীয়ক জুডেৰেকুৰিৰ দৰে ভৰিত শিকলি লগাই ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিছে। আমেৰিকাৰ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। ভাৰতৰ জনসাধাৰণক ইমান অপমান কৰাৰ আমেৰিকাৰ সাহস কেনেকৈ হ'ল? প্ৰধানমন্ত্ৰী, পৰৰাষ্ট্ৰ মন্ত্ৰীক আহ্বান জনাইছোঁ, মুখখন গোজা মাৰি নাথাকিব। ভাৰত ৰাষ্ট্ৰ আজি বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ। আজি আমাৰ মানুহক সি যোন জাতি বৰ্ণৰ নহওক ভৰিত শিকলি লগাই প্লেনত আনি নমাইছে। ইয়াতকৈ ধিক্কাৰ দিবলগীয়া আৰু কথা নাই। তাৰ আপোনালোকৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ, ছয়গাঁও প্ৰেছ ক্লাব, বকু প্ৰেছ ক্লাব, দক্ষিণ কামৰূপ প্ৰেছ ক্লাব, প্ৰত্যেকৰ জৰিয়তে মই ইয়াৰ গৰিহণা দিছোঁ। অনাগত ভৱিষ্যতত এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ইয়াত বৰ লেকচাৰ মাৰে, কিন্তু এই ক্ষেত্ৰত যাতে তেওঁলোকে চিঞৰি ইয়াৰ প্ৰতিবাদ জনায়। ভাৰতীয় নাগৰিকক ভৰিত চিকলি লগাই ভাৰতলৈ আনিব লগা হ'ল। এনে পৰিস্থিতি কিয় হ'বলৈ পালে, ইয়াক মই নিন্দা কৰিছোঁ। আৰু আপোনাক সবে আজি উপস্থিত হোৱাৰ কাৰণে প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ।